হেল্ল' এভৰিৱান, আজি আৰু এটা নতুন মক টেষ্ট লৈ আহিছোঁ SSC CGLৰ কাৰণে। আমি যিহেতু SSC CGL যিসকল দিব বা SSC যিকোনো এক্সাম দিয়ে, CHSL GD যিয়ে নহওক, কেনেকৈ পৰীক্ষাত টেষ্টবিলাক এপিয়াৰ কৰিব লাগে মই তোমালোকক দেখাই আছোঁ। আৰু আজি তাৰ কাৰণে আৰু এটা মক টেষ্ট লৈ আহিছোঁ, আৰু মই মক টেষ্টটো কৰি দেখাম যে তোমালোকে কেনেকৈ পৰীক্ষাত এটেম্প কৰিবা তেনেকৈ, কাৰণ মোৰ ওচৰতো টাইমাৰ থাকিব। ইয়াতে 15 মিনিটত আমি 25টা প্ৰশ্ন মেথছৰ কৰিব লাগিব, 15 মিনিটত 25টা। আৰু এজ এ বিগিনাৰ হিচাপে কৰি দেখাম মই তোমালোকক, কাৰণ তোমালোকেও যেতিয়া মক টেষ্টটো দিবা বা তোমালোকে যেতিয়া পৰীক্ষাটো দিবা, হয়তো তোমালোকে বিগিনাৰ হিচাপেই দিবা। গতিকে তোমালোকৰ ক'ত ভুল হ'ব বা মোৰ ক'ত ভুল হ'ব, য'ত যেতিয়া আমি প্ৰিপেৰেশ্যনটো আৰম্ভ কৰোঁ, তো আমি মক টেষ্টটো শেষ হোৱাৰ পিছত এনালাইচিছ কৰিম আমি কি বস্তু ইম্প্ৰুভ কৰিব লাগে। গতিকে জল্দি আমি আৰম্ভ কৰোঁ। 15 মিনিটত কৰিব লাগিব যিহেতু, গতিকে মই তোমালোকক বুজাই নাথাকোঁ। এক্সামত যেনেকৈ মই টেষ্টটো দিম, তো ছেইম টাইপত তোমালোককো মই এই টেষ্টটো দি পেলাই দেখাম। ফাৰ্ষ্টতে কৈ থওঁ, এই টেষ্টখিনি টেক্সট বুকৰ হয়। গতিকে যিসকলে ল'ব বিচাৰা তেনেহ'লে টেক্সট বুক এপটোত গৈ পেলাই তোমালোকে ল'ব পাৰিবা। গতিকে জল্দি আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন ইজ দ্য ৰেচিঅ' অফ এজ অফ এ মেন এণ্ড হিজ ৱাইফ ইজ 5:4। অ'কে, আফটাৰ 4 years ইমান হ'ব, 4 বছৰ পিছত 11:9 হ'ব। ইফ এট দ্য টাইম অফ মেৰিজ ৰেচিঅ' ৱাজ ইমান, হাউ মেনি ইয়াৰ্ছ এগ' দে ৱেৰ মেৰিড। ঠিক আছে, তো মেৰিজৰ সময়ত সিহঁতৰ 7:5 আছিলে। এইটো অকণ ক্ৰিটিকেল প্ৰশ্ন হৈ যাব, আমি এইটো অলপ পিছত কৰি আছোঁ। বাকী সহজ কেইটাত এক্সামত এনেকৈ স্কিপ কৰিবই লাগিব, ইগ'ত ল'লে নহ'ব যে মই প্ৰত্যেকটো বস্তুৱে পাৰোঁ। ইফ এ ৰিডাকশ্যন অফ 10% ইন দ্য প্ৰাইচ অফ এ ৰাইচ এনেবলছ এ পাৰ্চন টু অবটেইন 22 kg মোৰ দেন for 250 অৰিজিনেল প্ৰাইচ। স্কিপ, অলপ ইজিবিলাক আমি ফাৰ্ষ্ট কৰিম। নেক্সট, দ্য পইণ্ট অফ ইণ্টাৰছেকশ্যন অফ দ্য গ্ৰাফ অফ দ্য ইকুৱেশ্যন দিছ লাইজ অন দ্য। আচ্ছা, এইটো কুৱেশ্যন কেনেকৈ কৰিম, আমি দুটা চলিউশ্যন উলিয়াম, তাৰপিছত ইয়াতে ক'ত আছে চাম। ঠিক আছে, তো 12x + y = 8, 2x + 3y = -10। কি কৰিম আমি, 2x + 3y আছে, এইটো 12 বনাওঁ ইনটু 6 কৰি, 12x + 18 - 60। এইটোৰ পৰা এইটো বিয়োগ কৰি দিওঁ, তেতিয়া কিমান হ'ব, এইটো কাটা গ'ল, -17y = -68, তো y 17y = -68, y = হ'ব -4। y -4 হ'লে যিকোনো এটাত বহাই দিওঁ, ইয়াতে বহাই দিলোঁ, 12x - 4 = 8, এইটো এফালে গ'ল, x = পালোঁ 1। 1 আৰু -4 ক'ত বহালে আমাৰ মিলিব চাওঁ আহা। ইয়াতে 1 বহালে 2 + 4 নহ'ব, ইয়াতে 1 বহালে 3 -4 নহ'ব, ইয়াতে 1 বহালে 2 প্লাছ নহ'ব, ইয়াতে 1 বহালে 3 প্লাছ লাষ্টৰটো হ'ব। ঠিক আছে, লাষ্ট অপশ্যন। নেক্সট, এই ৱৰ্ক হেজ টু বি কমপ্লিটেড ইন 100 days। এক্স নাম্বাৰ অফ মেন আৰ এমপ্লয়ড বাট ইট ইজ ফাউণ্ডেড অনলি হাফ অফ দ্য ৱৰ্ক ইজ ডান ইন 60 days। এইটো কুৱেশ্যনো অলপ পিছত কৰিম, যিবিলাক বস্তু আমি টান লাগিছে বা অলপ টাইম লাগিব যেন পাইছোঁ, আমি অলপ পিছত কৰিম। দ্য থিয়েটাৰ ক্লাব মিটছ এট দ্য স্কুল অডিটৰিয়াম এভৰি 28 days এণ্ড দ্য পয়েট্ৰি ক্লাব এট এভৰি 20 days। ই বোথ নেক্সট কিমান দিন পিছত মিলিব বুলি কৈছে, 28 আৰু 20। ঠিক আছে, বোথ অফ দেম আৰ এট দ্য অডিটৰিয়াম টুডে, হাউ মেনি ডেইজ নেক্সট মিলিব। তো আমি এই দুইটাৰে LCM উলিয়াব লাগিব। 2ৰে কাটিলে 14, 2ৰে কাটিলে 7 আৰু 5, কিমান হ'ব, 2 × 2 = 4, 4 × 7 = 28, 28 × 5 = 140। অপশ্যন চি। নেক্সট, x is the smallest number of 5 digits which is then divided by this leaves a remainder of 7 in each case. Sum of the digit of x কিমান হ'ব সুধিছে। এইটো কুৱেশ্যন পিছত কৰিম, আমাৰ অকণমান টান লাগিছে এইটো। ঠিক আছে, নেক্সট কুৱেশ্যনত যাওঁ। A man bought some mangoes at 2 per dozen and bought the same under mangoes at he sold mangoes at 13 per dozen and gained ইমান, the total number of mangoes bought by him। কি কৈছে, a man bought some mangoes at ₹12 per dozen and bought the same number of mangoes at 10 per dozen। ঠিক আছে, কুৱেশ্যনটো অকণ খেলিমেলি লাগিছে। নেক্সট কুৱেশ্যনত যাওঁ।
ইন এ বিজনেছ, এটা বিজনেছত ৰীণা মীনা টিনা RMT ধৰিলোঁ ইমান ৰেচিঅ'ত ভগাইছে, ঠিক আছে। তো এনেকুৱা ৰেচিঅ' যিহেতু আহি গ'ল, আমি তলৰকেইটা আঁতৰাব লাগে, সিহঁতৰ LCM দি পূৰণ কৰিম, ঠিক আছে। তো 16 4 3 LCM কিমান হ'ব? 4 কৰিলে 4 1 3 4 4 16 3 48 48 হ'ব। 48ৰে চবকে কাটা, এইটো কৰিলে 16, 48ৰ ইয়াত কাটিলে কিমান হ'ব? 12, ইয়াক কাটিলে 3, এইটো ইহঁতৰ ৰেচিঅ'। ইফ দ্য ডিফাৰেঞ্চ ইন দ্য প্ৰফিট আৰ্ণ বাই ৰীণা এণ্ড টিনা ইজ ইমান, ৰীণা আৰু টিনা ইমান ডিফাৰেঞ্চ, ইয়াত কিমান ডিফাৰেঞ্চ আহিছে? 13, 13ৰ কাৰণে কিমান ডিফাৰেঞ্চ পাইছোঁ? 1 0 1 0 1, ঠিক আছে। তো আমি কি কৰিম? তো 1ৰ কাৰণে কিমান ডিফাৰেঞ্চ আহিব চাম। 13ৰে হৰণ কৰিলোঁ, 13 7 গুণ 91 0 1, তাৰপিছত আকৌ 13 7 গুণ 91 777, 1ৰ কাৰণে 777। তো ফাইণ্ড দ্য প্ৰফিট আৰ্ণ বাই মীনা, তো মীনাৰ প্ৰফিট এইটো 12 ইনটু 177 777, ঠিক আছে। এইটো পূৰণ কৰিলে হ'ল। 7 2 14, হাতে গ'লে 1, 7 2 14 1 15 5 1, তাৰপিছত 777 4 2 1 3 9 9 3 2 4, য়েছ অপশ্যন 1। নেক্সট কুৱেশ্যনত যাওঁ। নেক্সট কি কৈছে? ইন দ্য ফাৰ্ষ্ট, কি কৈছে আমাক নেক্সট কুৱেশ্যনত? In the first 10 overs of a cricket game, the run rate was 3.2. What should be the run rate in the next 40 overs to reach the target of 282 run? তো প্ৰথম 10 অভাৰত 3.2কে হৈছে, তো 32 ৰানছ হৈছে। তো নেক্সট কিমান হ'ল? 282 আছিলে, 250 বাকী থাকিলে, 40 অভাৰ্ছ আছে, তো 250/40, 4 ইয়াক কাটিলে 6.25 হ'ব। এনেকুৱা ইজি প্ৰশ্ন আহিব, সেইটো কাৰণে আমি ফাৰ্ষ্টতে টানকেইটা আটকি গ'লে নহ'ব। ইফ দ্য ৰেচিয়াছ অফ এ চাৰ্কেল ইজ ইমান, আৰ ইমান, এংগল ফৰ্ম বাই এট দ্য চেণ্টাৰ বাই এন আৰ্ক ইজ ইমান 150 ডিগ্ৰী। হোৱাট ইজ দ্য লেংথ অফ দ্য আৰ্ক, আৰ্কৰ লেংথটো সুধিছে। তো আৰ্কৰ লেংথৰ কাৰণে কিমান আছিলে? এইটো আছিলে ন, আৰ্কৰ লেংথটো θ/360 আছিলে গোটেইবোৰ কাৰণে, ইনটু 2 πr। তো থিটা আছিলে 150/360 ইনটু 2 ইনটু 22/7 ইনটু 42। তো আমি ধুনীয়াকৈ কাটিম এতিয়া, এইটো কাটিলোঁ, 7ৰে ইয়াক কাটিলোঁ 6, 6ৰে ইয়াক কাটিলোঁ 6, 2ৰে ইয়াক কাটিলোঁ 3, 3ৰে ইয়াক কাটিলোঁ 5, 5 আৰু 22 থাকিল 110, ঠিক আছে। নেক্সট প্ৰশ্ন, এ এণ্ড বি টুগেডাৰ এ প্লাছ বি এ 8 দিনত কৰিব পাৰে, বি প্লাছ চি এ 12 দিনত কৰিব পাৰে, ঠিক আছে। তো ইহঁতৰ আমি LCM ল'লোঁ, কিমান হ'ব? ইহঁতৰ LCM হ'ব 96 নহ'ব, 12 8 96 48 আৰু 30, 4 কৰিলে 3, 4 3 গুণ 12 2 গুণ 24 হ'ব। তো এ প্লাছ বিৰ এফিচিয়েঞ্চি হ'ব 3, বি প্লাছ চি আমি এফিচিয়েঞ্চি লৈ পেলাই কৰোঁ ন, হ'ব 2, ঠিক আছে। এ ৱৰ্কড ফৰ 4 days, বি ৱৰ্ক ফৰ 6 days এণ্ড চি ফিনিছেছ দ্য ৰিমেইনিং ৱৰ্ক ইন 11 days, ইন হোৱাট টাইম চি এলন কেন ডু। তো আমি এৰ এফিচিয়েঞ্চি যদি x ধৰোঁ, বি এফিচিয়েঞ্চি ইয়াৰ পৰা কিমান হ'ব? 8 - x, আৰু বি যদি 8 - x, 3 - x, ঠিক আছে। আৰু বি যদি 3 - x হয় প্লাছ চি, চিৰ কাৰণে 2 হ'ব। তো এই গোটেইকেইটা এফালে লৈ গ'লে x - 1, x - 1 হ'ব চিৰ এফিচিয়েঞ্চি। হ'ল, গোটেইকেইটাৰ এফিচিয়েঞ্চি উলিয়াই ল'লোঁ। তো চিয়ে 11 দিনত কামটো খতম কৰি দিলে, ৰিমেইনিং ৱৰ্ক। এইটো দীঘল হৈ যাব, আমি এইটোত সোমাবই নালাগিছিলে, এনেকুৱা কুৱেশ্যনে আমাক ফচাই দিব এক্সামত, টাইম লৈ যাবগৈ। A train X takes 2 hours less than train Y to cover the 192 kilometer between two cities. 192 kilometer, ঠিক আছে, 2 ঘণ্টা কম লয়। Their average speed differ by 16.
How long the faster train took? তো এভাৰেজ স্পীডৰ ডিফাৰেঞ্চ 16 হয় মানে v1 minus v2 equal to 16 v1 মানে স্পীড মানে কি ডিষ্টেঞ্চ বাই টাইম 192 বাই ডিষ্টেঞ্চ হ'ব এটাই ধৰা x ললো মাইনাছ 192 বাই ইটো যিমান হ'ব এৰিয়াত দিব লাগিব এইটো অকণ দীঘলীয়া প্ৰশ্ন হৈ যাব এইটো বাদ দিওঁ নেক্সট A bird makes a depression 30 degree skip যেহেতু টান প্ৰশ্ন আহিছে গতিকে আমি অলপ স্কিপ কৰি গৈ যাব লাগিব ফ্লোৰ অফ এ ৰুম মেজাৰ্ছ ইমান ফাইণ্ড দ্য মিনিমাম নাম্বাৰ অফ কমপ্লিট স্কুৱেৰ মাৰ্বল ইকুৱেল চাইজ তো ইমান যদি হয় 4.5 into 3 meters তো দুইটা পূৰণ কৰিলে কিমান হ'ব 45 3 গুণ 135 13.5 meter square find the minimum number of complete square marble slab of equal size so equal size or hobo lagibo to cover the entire floor so ami jodi etu sao 135 hol ঠিক আছে so etu ki hobo etu ami skip kori dia bhal amar sat aru 4 minute সময় আছে A man lent out 14,000 at 5% and 19,000 at 6%. His total income in 3 years. So, prothom to hobo 14,005 into time 3 divided by 100 0 0 kata gol. ঠিক আছে তাৰ পিছত তো hobo 19,000 into 6 into 3 0 0 kata gol. ঠিক আছে তো এটো হ'ব 15,140 যিকোনো নাম্বাৰ 15 পূৰণ কৰিবলৈ কি হ'ব সেই নম্বৰটো আধা কৰো 0 যোগ কৰি দিয়া ঠিক আছে তো 2100 ঠিক আছে এটো হ'ল 2100 প্লাস এটো 18 আৰু 19 পূৰণ কৰিলে কিমান হ'ব 8 9 গুণ 72 2 তেগলে 7 9 7 16 এফালে 18 2 342 3420 02555520 কবাত আছে নে yes আছে জেনে তেনে নেক্সট প্ৰশ্নটো চাও A sales is good 20% cheaper than B and 20% dearer than C how much percent iman A 20% cheaper than B 20% there how much C's goods are cheaper or dearer than C তুমি তো কেনেকৈ কৰিম এটো যদি আমি 100x ধৰো ইয়াতকে 20% কমাই বেছিছে তো 80x হ'ব হয় না ইয়াতকে 20% ই কমাই বেছিছে তো 80x হ'ব আৰু 20% বেছিকে বেছিছে সিটকে তো 20% বেছিকে মানে 80x 20% বেছিকে মানে এটো ইয়াৰ কিমান হ'ব 120% হ'ব ঠিক আছে অৰ্থাৎ 0 0 কাটা গলে এটো ইয়াৰ 96 নহয় ভুল হৈছে আমাৰ ই 20% ইয়াতকে প্লাস কৰি বেছিছে তো উল্টা কৰিলে এটো ইয়াৰ কিমান হ'ব 20% কম হ'ব মানে 80% হ'ব 0 0 কাটা গল 64% হ'ব ঠিক আছে 64% হ'ব লাগে নেক্সট কোৱেশ্চনটো চাও হা এটো অলপ টাইম লাগি গল আৰু আমাৰ ওচৰত 1 মিনিট সময় আছে মাত্ৰ আমি এতিয়ালৈকে 6টা প্ৰশ্ন কৰিছো covers a distance of iman at iman to cover the distance in iman hours তো প্ৰথম আমি ইয়াতে ডিসটেন্স টো উলিয়াই লওঁ স্পিড ইনটু টাইম 190 into 7 ডিসটেন্স কিমান ঘন্টাত পাব লাগে 4 3/4 অৰ্থাৎ তলৰ 4 টো ওপৰত গল 4 4 গুণ 16 3 19 19 19 10 280 next question LCM of this
তো এনেকুৱা বস্তু এলচিএম উলিয়াব আহে ভগ্নাংশৰ 2/3 6/5 আৰু 5/4 তো প্ৰথম আমি কি কৰিম তলৰ গোটেইকেইটা কাটিম ঠিক আছে তো তলৰ কেইটা কাটিব হ'লে আমি কি কৰিম 3 5 4 3 5 4 হ'লে 5 3 15 4 60 60ৰে পূৰণ কৰি দিওঁ 20 12 তাৰপিছত 15 ঠিক আছে সো এইটো অকমান টিপিক্যাল হৈ গ'ল নেক্সট কোৱেশ্চনত যাওঁ আমাৰ টাইমো কমপ্লিট হ'ল 19 সেকেন্ড আছে আমি 7টা প্ৰশ্ন কৰিব পাৰিলো যেহেতু আৰু যিকেইটা আমাৰ থাকি গ'ল সেইকেইটা আমি অলপমান এনালাইসিস কৰিম ঠিক আছে দুটামান ইজি প্ৰশ্নই লাষ্টত আহি আমাৰ থাকি যায়গে সদায় সো টেষ্টটো সাবমিট কৰি দিওঁ যিকেইটা কৰিছোঁ এটলিষ্ট সেইকেইটা 100% একুৰেচি হৈছে 14 মাৰ্কছ কিন্তু বহুত কেইটা কুৱেশ্যন আমাৰ কৰিব পৰা নগ'লে ঠিক আছে গতিকে আমি সলিউশন কেইটা চামগে আৰু কেনেকৈ আমি ইমপ্ৰুভ কৰিম আমাৰ নেক্সট টেষ্ট কেইটা আমি সেইকেইটা বস্তু চাম এতিয়া ঠিক আছে তো ফাৰ্ষ্ট প্ৰশ্নটো আমি কৰিব পৰা নাই আছিলোঁ ৰেচিঅ' অফ ইমান আফটাৰ 4 ইয়াৰ্ছ ইমান হয় তো কেনেকৈ কৰিছে চোৱা ইকুৱেট গেপ ইন ৰেচিঅ' মানে 5:4 10:8 তো 4 বছৰ পিছত ইমান হ'ব ঠিক আছে তাৰপিছত প্ৰেজেন্ট ৰেচিঅ' ওকে ঠিক আছে সো এইটো প্ৰশ্ন থাকক এতিয়া আমি নেক্সট বেলেগ এটাত যাওঁ ঠিক আছে তাৰপিছত এইটো 1 মিনিট yes yes তাৰপিছতে yes তাৰপিছত আমাৰ নেক্সট কোৱেশ্চনটোত যাওঁ 2 নম্বৰ প্ৰশ্নটো if a reduction of 10% in the price of a rice enables person to obtain 22 kg more for 250 than the original price so এইকেইটা সলিউশন কেইটা চাব পাৰা তোমালোকে টেষ্টটো ল'লে গোটেইকেইটা চাই থাকিলে এনেও আমাৰ বহুত টাইম লাগি যাব গতিকে ক'ত ভুল হ'ল আৰু কেনেকৈ কিয় আমি এৰিব লগা হ'ল গোটেইখিনি বস্তু তোমালোকে চাই ল'বা তেতিয়া